ব্ৰইলাৰ ফাৰ্মত বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে আপোনালোকক বিতংকে জনাব বিচাৰি আছোঁ। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক বেমাৰৰ পৰা যদি হাত সাৰিবলৈ হ'লে কেইটামান যাৱতীয় কাম আপোনালোকে কৰিবই লাগিব। সেইখিনি মই নিজে প্ৰেক্টিকেলি পাইছোঁ, সেয়ে আপোনালোকক আজি জ্ঞাত কৰিব বিচাৰি আছোঁ। আমাৰ যিহেতু লিফটিং হোৱাৰ লগে লগে আমি দুদিনৰ পিছত আমি পোৱালি লোৱাটো যিহেতু চেষ্টা কৰোঁ, সেইটো আমাৰ যিহেতু বহুত ভুল আৰু সেইটো মই মোৰ হিচাপত বহুত মিষ্টেক ভাবোঁ। আপুনি যিহেতু লিফটিং হোৱাৰ কমেও আপুনি 15 দিনৰ পিছত নাইবা 20 দিনৰ পিছতহে আপুনি পোৱালি লোৱাটো বিচাৰিব, নহ'লে তাৰ আগত কেতিয়াও পোৱালি নল'ব। সেইটো নহ'লে আপোনালোকে যদি তাৰ আগত যদি যিবিলাক পুৰণীয়া কাম থাকে সেইখিনি নকৰিলে পিছলৈ আমাৰ বহুত ধৰণৰ বেমাৰ দেখা দিয়ে। সেয়েহে আমি আগতীয়াকৈ সেইবিলাক বেমাৰ অহাৰ আগতে আমি সতৰ্ক হোৱাটো আমি অতি ভাল। কিন্তু আমি বেমাৰ হোৱাৰ পিছত আমি বহুত ধৰণৰ মেডিচিন খুৱায়ো আমি কোনো ধৰণৰ লাভ কৰিব নোৱাৰোঁ, পিছত আমাৰ বহুত লছত পৰিণতি হয়। সেয়েহে আপোনালোকক মই জনাব বিচাৰি আছোঁ, পোনপ্ৰথমে যদি লিফটিং হোৱাৰ লগে লগে আমাৰ যিহেতু বহুতো ধৰণৰ কাম থাকে ফাৰ্মত, যেনেকৈ চাফ চিকুণ আমি ধুনীয়াকৈ কৰিব লাগিব। যিহেতু কোনো ধৰণৰ মাটিত কোনো ধৰণৰ ভুচি লাগি ধৰিব নালাগে, সেই গোটেইবিলাক আমি ধুনীয়াকৈ চাফ চিকুণ কৰি কেনে তাৰপিছত আমি বাৰ্ণিঙৰ প্ৰচেছটো কৰিব লাগিব। বাৰ্ণিং যিহেতু প্ৰায় ফাৰ্মাৰে নকৰে, কিন্তু সেইটো আপোনালোকে কৰিব। ভেটিটো যিহেতু জ্বলাই ল'ব লাগে। জ্বলোৱাৰ লগে লগে যিমানখিনি ভেটিত থকা বীজাণুখিনি গোটেইখিনি মৰি যাব। তাৰপিছত আপুনি ফগিংছ কৰাটো অতি দৰকাৰী। ফগিংছ প্ৰায় ফাৰ্মাৰসকলে নকৰে, কিন্তু কৰাটো অতি দৰকাৰী। কিছুমান কোম্পানীৰ পৰা আহি কেনে কৰে ফগিংছ, কিন্তু আপোনালোকে কোম্পানীৰ পৰা যদিও নাহে আপোনালোকে নিজে হ'লেও কৰিব। যদি আপোনাৰ 2000 কেপাচিটি ফাৰ্ম থাকে, যিহেতু মোৰ 2000 কেপাচিটিৰ ফাৰ্ম, মই 6টামান ঘট লৈ আহোঁ। মাটিৰ ঘট যিহেতু ½ লিটাৰৰ মাটিৰ ঘৰটো পোৱা যায়। তাৰপিছত সেইটো ঘটত আপোনাৰ কমেও ফৰ্মিলান দিব। ফৰ্মিলান আপোনাৰ 200 ml 300 ml দিব এটা ঘটত। তাৰপিছত আপোনালোকে পটাছটো আপোনালোকে দোকানত পাবই, সেইটো আপোনাৰ 300 গ্ৰামৰ টোপোলা কৰি কিনে ধুনীয়াকৈ ঘটৰ ভিতৰত এৰি দিব আৰু গোটেই আপুনি ছাইডৰ পৰ্দাটো পেলাই দিব। পেলোৱাৰ লগে লগে যিমানখিনি ওপৰত যিমানখিনি পোক পৰুৱা যিমানখিনি আপোনাৰ বীজাণু থাকে গোটেই এই ফগিংছৰ দ্বাৰা গোটেই মাৰি পেলাব। তাৰপিছত আপোনাৰ ভেটিৰ কাম আকৌ আছে। যিহেতু চূণেৰে আপুনি ধুনীয়াকৈ আপুনি লেপিব লাগিব। মুচি কেনে আপুনি গোটেই বগা কৰি পেলাব লাগিব। কিয় কি তাৰ চূণে বহুত ধৰণৰ বীজাণু আপোনাৰ কাট কৰি পেলায়। সেয়েহে আপোনালোকে সেইটো এটাও কাম কৰিব। লগতে আপুনি যদি ধুনীয়াকৈ আপোনাৰ মাটিৰ লগত যদি ফৰ্মিলন মিহলাই আৰু কেৰাচিন মিহলাই মুচিবও পাৰিব, সেইটো এটা ভাল এটা পদক্ষেপ। আৰু লগতে আপোনালোকে যিবিলাক চাইডে ফুটা থাকে, আপোনাৰ 1 ফুট নহ'লে 1.5 ফুট হ'লে আপুনি চূণেৰে সদায় মাৰি ৰাখিব, কাৰণ তাৰ পৰা আমি বহুতো ধৰণৰ বেমাৰ আমাৰ পৰিত্ৰাণ পাব পাৰোঁ। নেক্সটটো আৰু থাকিল আপোনাৰ পাৰ্টিশ্যন বেৰা। প্ৰায় আমাৰ ফাৰ্মাৰসকলে মানে একো নকৰে, মানে সেইটো আমি ধুইও নলওঁ, কিন্তু আপুনি সেইটোও কৰি ল'ব। পাৰ্টিশ্যন বেৰা যিমানখিনি আছে গোটেই ছাইডৰ পাৰ্টিশ্যন থকাবিলাকতো থাকিবই। যিমানখিনি আছে আপুনি ধুনীয়াকৈ ব্লিচিং পাউডাৰৰ লগত ধুনীয়াকৈ ধুই ল'ব। ধুই কেনে ধুবতো নোৱাৰি, যিহেতু পানীৰ লগত ডাইৰেক্ট মাৰি দিব। তাৰপিছত কি কৰিব, আপুনি ফৰ্মুলিন গোটেই স্প্ৰে কৰি দিব। যেতিয়া আপুনি বৰ্ডিঙৰ প্ৰচেছ হ'ব, বৰ্ডিংটো আপুনি 12x12হে বনাব, তাৰ পৰা ডাঙৰ নবনাব। কিয় কি, কাৰণ তাৰ পৰাও বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। সেয়েহে আপোনালোকে সেইটো ভুল কাম নকৰে। এটা বৰ্ডিঙত 400 নাইবা 450, তাৰ ওপৰত আপুনি পোৱালি কেতিয়াও নাৰাখিব। মোৰ প্ৰিয় ফাৰ্মাৰসকল, যিহেতু মই নিজে কৰিছোঁ, সেয়েহে আপোনালোকেও সেইদৰে কৰক। আৰু মই যেতিয়াৰ পৰা সেনেদৰে কৰি আছোঁ, মই আজিলৈ প্ৰফিটে আছে, কেতিয়াও লছ হোৱা নাই। সেয়ে আপোনালোকক মই জনাই আছোঁ, আপোনালোকে মই কোৱা পদ্ধতি অৱলম্বন কৰক। সঁচাকৈ আপুনি এদিন হ'লেও আপুনি প্ৰফিটৰ মূল্য পাবই। আৰু নেক্সটটো হ'ল বৰ্ডিঙত যিহেতু দিয়া গ'ল, তাৰপিছত আপুনি এতিয়া যিহেতু IBSৰ প্ৰব্লেম, বহুত IBS লাগি আছে, বহুত মুৰ্গী মৰি আছে। IBSৰ প্ৰব্লেমৰ কাৰণে আপুনি কি কৰিব, পৰাপক্ষত আপুনি গোটেই ফাৰ্মৰ বাউণ্ডাৰীত আপুনি ধুনীয়াকৈ ওপৰৰ পৰা যিহেতু আপোনাৰ নেট যিহেতু দিয়া যায়, যিহেতু আমি ছাইডৰ পৰ্দা দিওঁ, সেই ধৰণেৰে ধুনীয়াকৈ চাৰিওফালে আপুনি নেট জালটো দি দিব। নেট জাল এনেকুৱাকৈ দিব যাতে আঁঠুৱাটো যাতে তাত কোনো মহ যাতে ভিতৰত সোমাব নোৱাৰা, সেই ধৰণে দিব।
তারপরেও বহুতো আমার বহুতো প্লাস পয়েন্ট হয়, কারণ IBSৰ কাৰণেও বহুত প্লাস পয়েন্ট হয়। সেইটো আপুনি ভুল কাম কেতিয়াও নকৰিব। পৰাপক্ষত পাৰিলে যদি আপুনি নেট আনি কিনে ধুনীয়াকৈ আপুনি চিলাই কুৰাই হ'লেও আপুনি ধুনীয়াকৈ লগাই দিব। মই যিহেতু যোৱা বেচত কৰিছোঁ আৰু মোৰ ভাল ৰিজাল্ট হৈছে, মোৰ A গ্ৰেডত যেহেতু ৰিজাল্ট আছে, সেয়েহে মই আগতো আছিলে কিন্তু IBSৰ প্ৰব্লেম দেখা দিয়ে, কিন্তু এইবাৰ মোৰ দেখা দিয়া নাই। আৰু কিডনি হ'ল মেইন প্ৰব্লেম। কিডনিৰ কাৰণে আমি পৰাপক্ষত আমি সৰুৰ পৰাই যদি কণ্টিনিউ যদি 4-5 দিন যদি কণ্টিনিউ আপুনি দৌৰাই কিনে যদি মুৰ্গীটো খোৱা যায়, ধুনীয়াকৈ কিডনিৰ কাৰণেও আপোনাৰ কোনো ধৰণৰ যদি পানী ইনটেক যদি বেছিকৈ কৰে তেতিয়া আমাৰ কিডনিকো ইমান দেখা নিদিয়ে। সেয়ে আপোনালোকে পৰাপক্ষত আপুনি যিহেতু মিঠৈ গুড় পানী আপুনি দিবই, কাৰণ কি বেছি তেতিয়াহে পানী খাব। আপুনি সেইটো ভুল কাম নকৰিব। পৰাপক্ষত আপুনি যেনেকৈ আপুনি চাকোফেল পি বুলিও পোৱা যায় এটা ভেটেৰিনেৰী দোকানত, সেইটো আপুনি আনি কিনে ধুনীয়াকৈ খুৱাব পাৰে। কিন্তু পৰাপক্ষত আপুনি আৰু নহ'লে ক'লা নিমখ আপুনি আনিও খুৱাব পাৰি। তাৰ পৰা পানী ইনটেক কৰে কোনো ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পাৰে। তাৰপিছত আপুনি চিনটেক্স গোটেই ড্ৰামটো আপোনাৰ থাকে, চিনটেক্স ড্ৰামবিলাক গোটেই ধুনীয়াকৈ আপুনি ব্লিচিং পাউডাৰ ধুনীয়াকৈ গুচি লৈ কিনে ধুনীয়াকৈ মাজি কিনে আপুনি ধুনীয়াকৈ ৰাখি থ'ব। তাৰ পৰা আপোনাৰ কোনো ধৰণৰ বেমাৰ আহি নপৰে। আৰু ফুড বাৰটো আপোনাৰ মেণ্ডেটৰী। আপুনি ফাৰ্মৰ সোমোৱাৰ আগতে আপুনি পটাছ পানীটো আপুনি কিবা এটা হয়তো চৰিয়া থাকিলে চৰিয়াত দিব, কিন্তু পৰাপক্ষত মোৰ ছাজেশ্যন মতে আপোনালোকে চিমেণ্টৰ সৰুকৈ এটা খাল কৰি বনাই ল'ব, সেইটো এটা বহুত ভাল। কিন্তু আপুনি তাত যদি আপুনি নিজে যদি ভৰি তিতাই যদি ফাৰ্মত সোমাই থাকে, কোনো ধৰণৰ যদি আপুনি বাহিৰৰ পৰা আহিছে বেক্টেৰিয়া আছে, সেইটো কাট খাই যাব। সেইটো আপুনি ভুল কাম নকৰিব। আৰু প্লাছ পইণ্ট আৰু এটা কি কাম কৰিব, আপুনি পৰাপক্ষত দানা গাড়ী যিবিলাক আহে সিহঁতে গোটেই ফাৰ্মে ঘূৰি আহে, কিন্তু আপুনি দানা ভিতৰত ৰখা কেতিয়াও ব্যৱস্থা নকৰিব। পৰাপক্ষত আপুনি ফাৰ্মৰ বাহিৰতে ৰখাৰ ব্যৱস্থা কৰিব, কাৰণ দানা গাড়ী যিবিলাক লেবাৰবিলাক গোটেই ফাৰ্মে যিহেতু ঘূৰি কেনে সিহঁতে দানা পেলাই ফুৰে, সেয়েহে আপুনি পৰাপক্ষত বাহিৰতহে ষ্টকৰ ব্যৱস্থাটো কৰিব। সেইটোতে আপোনাৰ বহুত ধৰণৰ বেমাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। তাৰপিছত যিহেতু আপুনি পটাছ পানীত যিহেতু ভৰি দিয়ে সোমাব ভিতৰত, আপুনি পৰাপক্ষত যিমানখিনি বহুত ধৰণৰ যিহেতু মানুহ যিহেতু চাব আহে, আপুনি পৰাপক্ষত সকলো মানুহক আপুনি ভিতৰত সোমাব নিদিব, কাৰণ কি বহুত ধৰণৰ বেমাৰ আহি পৰেতো। সেইকাৰণে আপোনাৰ যদি ছুপাৰভাইজাৰ মেনেজাৰে যোনে আহিলেও আপুনি যাতে ভৰিটো তিতাই কেনেহে ভিতৰত সোমাব, সেইটো আপুনি মেণ্ডেটৰী কৰি ৰাখিব। নিজেও ফ'ল' কৰিব, তেতিয়াহে আনেও ফ'ল' কৰিব। আপুনি পৰাপক্ষত আপুনি দুদিনৰ পিছে প্ৰথম কেইদিনমান 10-15 দিন দুদিনৰ পিছে আপুনি বাহিৰতো আপুনি ফৰ্মেলিন স্প্ৰে কৰিব, আৰু ভিতৰত আপুনি পৰাপক্ষত ভিতৰতে স্প্ৰে কৰিব। কিন্তু যদিহে আপুনি তাৰপিছত 15 দিনৰ পিছত 15-16 দিনৰ পিছৰ পৰা আপুনি কণ্টিনিউৱে কৰিব, একেবাৰে নুঠাৰলৈকে আপুনি ধুনীয়াকৈ কৰি যাব। তাৰপিছত আৰু এটা চাবলগীয়া আমাৰ কি আছে, বেমাৰ যদি পৰিত্ৰাণ পাবলৈ হ'লে আমি পানী আপুনি সদায় ফিল্টাৰ কৰিয়ে খুৱাব। যোনটো পানী নিজৰ কাৰণে নিজে যোনটো খাই কিনে উপযোগ্য হিচাপে পাওঁ, সেইটো পানীহে ব্ৰইলাৰক আপুনি দিব। আপুনি ভুল কাম নকৰিব। মই যোনটো খাব নোৱাৰোঁ সেইটো পানী মই ব্ৰইলাৰক অভিয়াছলি খুৱাব নোৱাৰোঁ, তাৰ পৰাও বহুত ধৰণৰ বেমাৰ আহি পৰে। বিশেষকৈ পানীৰ পৰা আপোনাৰ ইকলাইৰ প্ৰব্লেম বহুত আহি পৰে। সেইটো আপুনি ভুল কাম কেতিয়াও নকৰিব। পৰাপক্ষত আপুনি পানীটো আপুনি ফিল্টাৰ কৰিবই, ফিল্টাৰ কৰিহে খুৱাব। যদি আপোনাৰ ফিল্টাৰৰ ব্যৱস্থা নাই, 10-15 দিন আপুনি ফিল্টাৰ কৰি খুৱাব। তাৰপিছত আপুনি জেনেৰেলি দমকলৰ পানী যিহেতু খুৱাই কিনেও আপুনি যিহেতু এচিটিক এচিডবিলাকতো থাকেই, আপোনাৰ বহুত ধৰণৰ যিহেতু ক্লিনাৰ টেবলেটবিলাক থাকে, সেইবিলাক দিও আপুনি ধুনীয়াকৈ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ কি স্কিপ কৰিলে বহুত ধৰণৰ ইনফৰমেশ্যন আপোনালোকে এৰা খাই যাব। সেয়েহে আপোনালোকে পৰাপক্ষত মোৰ ভিডিঅ'টোত চাই থাকিব। মই আৰু তাৰ বিষয়ে আৰু কৈ আছোঁ। নেক্সটটো আৰু এটা ভুচিৰ পৰাও আমাৰ বহুত ধৰণৰ বেমাৰ হয়। যিহেতু আপোনাৰ যদি ফাৰ্মত কোনো ধৰণৰ যদি বৰষুণ দি থাকে, বৰষুণৰ পানী যদি ভিতৰত পৰি থাকে, আপুনি তাৰ ব্যৱস্থাটো নিজে কৰি ল'ব। যিহেতু ভুচি যদি বেয়া হয়, আপুনি লগালগ ওলাই কিনে পেলাই দিব, নহ'লে আপোনাৰ তাৰ পৰা বহুত ধৰণৰ বেমাৰ আহে। আমি সেইটো চাগেষ্ট নকৰোঁ, কিন্তু বহুত ধৰণৰ বেমাৰ মই নিজে প্ৰেক্টিকেলি পাইছোঁ। সেইটো ভুচিত যদি নন ষ্টপ যদি মুৰ্গী বহি থাকে,
তাৰ পৰা আপোনাৰ বহুত ধৰণৰ এমোনিয়া গেছ পায় এমোনিয়া গেছ খাই কিনে মুৰ্গীবিলাক CRD চৰ্দি আহা ষ্টাৰ্ট কৰে সেয়েহে আপুনি সেইটো কাম কেতিয়াও নকৰিব যিমান পাৰে আপুনি লিফটিঙৰ লৈয়ে আপুনি ভাল ভুচিতে ধুনীয়াকৈ ৰাখি কেনে লিফটিং হৈ যোৱাৰ লাগিনো আপুনি সেনেদৰে ভুচিতে ৰাখি থৈ দিব তেতিয়াহে আপুনি গ্ৰ'থো পাব আৰু তাৰ পৰা বহুত ধৰণৰ বহুতো টকা উপাৰ্জন কৰিব পাৰিব নহ'লে আপুনি যদি তিতা ভুচিতে যদি ৰাখি কিনে ভুচি লেতেৰা হয় তেতিয়াহ'লে মুৰ্গীয়ে যিমান আপুনি ভাবে সিমান গ্ৰ'থ কেতিয়াও নিদিয়ে বন্ধুসকল এইটো মোৰ প্ৰিয় হ'ল আপুনি এইটো ভালকৈ ডাঠিকৈ লৈ লওক তাৰপিছত 99% আপোনাৰ পানীৰ কাৰণেও বেমাৰ হয় সেইটোতো আপুনি চাবই তাৰপিছত থাকিলে কি বাচন বৰ্তন যিহেতু আপোনাৰ গোটেই ব্লিচিং পাউডাৰ আৰু শ্ৰাপৰ পানীৰ লগত ধুনীয়াকৈ ধুই ল'ব আৰু আপোনালোকে সাইডৰ পৰ্দা যদি বেয়া হৈ আছে লেতেৰা হৈ আছে আপোনাক সেইটো ধুনীয়াকৈ ধুই পখালি আপুনি ব্লিচিং পাউডাৰৰ লগত ধুই পখালি আপুনি ধুনীয়াকৈ ৰাখি থৈ দিব তাৰপিছত আপোনাৰ বেমাৰ বিশেষকৈ ফাৰ্মাৰসকলে গম পায় বেমাৰ অহাৰ আগতে চিমটমটো বিশেষকৈ আমাৰ ফাৰ্মাৰসকলে ধুনীয়াকৈ গম পায় মোৰ অভিজ্ঞতা মতে আপোনালোকে ভাবি লওক যে যিদৰে এটা কেঁচুৱাক যিদৰে মাতৃহে গম পায় যে কেঁচুৱাৰ মানে কি কান্দিলেহে গাখীৰ খুৱাব লাগে সেইটো এটা মাতৃহে গম পোৱা যায় সেনেধৰণে যিহেতু আমাৰ ফাৰ্মত যিহেতু পোৱালি সোমায় তেতিয়া আমি নিজে মাতৃ হিচাপে আমি পোহপালন দিব লাগে কাৰণ আমি A to Z গম পাব লাগে আজি মুৰ্গীয়ে দানা খাইছে নে নাই যেনেদৰে মাতৃ নিজৰ পোৱালিটোৱে গাখীৰ খাইছে নে নাই কি কৰিছে না লেটিং পাতলা পায়খানা কৰিছে না কিবা কৰিছে সেম প্ৰসেস আপোনাৰ ব্ৰইলাৰতো হয় আপুনি এইটো ফলো কৰিবই কাৰণ কি আপোনাৰ এদিনীয়া পোৱালি আনি আপোনাৰ ফাৰ্মত দিব আপুনি এগৰাকী মাতৃ হিচাপে আপুনি যদি কামটো কৰি যায় আপুনি কেতিয়াও লছ নাখায় বন্ধুসকল এইটো মই নিজে প্ৰেক্টিকেলি কৰিছোঁ আপোনালোকেও কৰক মই ফাৰ্ম কৰিব মোৰ ইচ্ছা নাছিলে মই বহুত আগতে লছ খাইছিলোঁ মই নকৰোঁ বুলিয়ে ভাবিছিলোঁ কিন্তু 1300 কেপাচিটিৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আপোনালোকৰ আশীৰ্বাদত মোৰ 3200-3300 মুৰ্গী আৰামকৈ সোমাই কিন্তু মই 2500-2600 মুৰ্গীয়ে মাছবি লওঁ তাৰ পৰা নলওঁ সেয়েহে আপোনালোকে এগৰাকী মাতৃ হিচাপে কাম কৰি যাওক যিহেতু মাতৃ হিচাপে যদি আপুনি নিজকে মাতৃ হিচাপে ভাবি লয় তেতিয়া আপুনি A to Z গম পাব যেহেতু আজি পাতলা পায়খানা কৰিছে কিয় কৰিছে আপোনাৰ ভুচি বেয়া হৈছে এটা লগালগ আপুনি ভুচিটো সাফা কৰাটো কাম কৰিব পাৰি আৰু ভুচি যদি আপুনি বেছিকৈ দি থৈ দিয়ে তাৰ পৰা এমোনিয়া গেছ হয় যদি আপোনাৰ সাইডে যদি বতাহৰ যদি প্ৰভাৱটো বেছি হৈ কেনে যদি মুৰ্গীবিলাক একে ঠাণ্ডা পাইছে সেইটো আপুনি পৰ্দাটো অলপ ওপৰত উঠাই ৰাখি দিব পৰাপক্ষত আপুনি 1 ফুটত আপুনি গোটেই বাউণ্ডাৰীতে আপোনাৰ সাইডে আপুনি 1 ফুট কৰি আপুনি বস্তাৰে ধুনীয়াকৈ সাইডত লগাই থৈ দিব কাৰণ কি সেইটো আপুনি 20-25 দিনৰ পৰাহে টোটেলি উঠাব কিন্তু তাৰ আগত কেতিয়াও নুঠাব কাৰণ কি বতাহ ডাইৰেক্টলি মুৰ্গীয়ে পোৱাটো বহুত বেয়া CRDৰ প্ৰভাৱ থাকে সেয়েহে বন্ধুসকল মোৰ ভিডিঅ'টো দীঘল হৈছে আপোনালোকে বেয়া নাপাব পৰাপক্ষত মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আপোনাক কেনে ধৰণৰ ভিডিঅ' লাগে ফাৰ্মৰ বিষয়ে কি মানে বোৰ্ডিঙৰ লাগিবনে না ঠাণ্ডা দিনৰ বোৰ্ডিং লাগে আপোনালোকে কমেণ্টত জনাব মই পৰাপক্ষত আপোনাক সহায় কৰিম আৰু মই যিহেতু আগবাঢ়ি গৈছোঁ আপোনালোকেও আগবাঢ়ি আহক আৰু সেইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ জয় হিন্দ জয় আই অসম